কলিয়াবৰ মহকুমাৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাতীগাঁও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰূপায়ণ কৰা অমৃত সৰোবৰ আঁচনিখন আজি পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে। পৰিদৰ্শনৰ সময়ত মহকুমাধিপতি লিজা তালুকদাৰ, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, পশ্চিম কলিয়াবৰ খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হামিদুৰ ৰহমান, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পুষ্পা মণ্ডল, হাতীগাঁও গাঁও পঞ্চায়তৰ সভাপতি কিশোৰ কৰ্মকাৰ উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ এই অমৃত সৰোবৰ আঁচনিখন হাতীগাঁও গাঁও পঞ্চায়তত সুন্দৰকৈ ৰূপায়ণ কৰাত মুখ্য সচিবগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। অমৃত সৰোবৰ আঁচনি এইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত গোটেই ভাৰতবৰ্ষতে হৈছে আৰু অসমতো হৈছে। তো ইয়াতে পশ্চিম কলিয়াবৰ ব্লকত দুটা অতি সুন্দৰভাৱে তেওঁলোকে কৰিছে অমৃত সৰোবৰ। তাতে তামোলৰ পুলি ৰুইছে, আপোনাৰ নেমু টেঙা পুলি ৰুইছে, এনেকৈ গছ গছনি ৰুইছে। এইবছৰ আৰম্ভ কৰিছে, গতিকে এতিয়া গছবিলাক ডাঙৰ হোৱা নাই। এতিয়া মই চালোঁ, তেখেতসকলক ক'লোঁ যে অলপ ৰক্ষণাবেক্ষণৰ কাৰণে গছপুলিবিলাক অলপ আৰু বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। আৰু ইয়াতে কিছুমান প্ৰায় 10টামান অমৃত সৰোবৰ ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত লোৱা হৈছে। আজিকালি হৈছে খৰালি দিনত ৰিজাৰ্ভ ফৰেষ্টৰ পানী নাথাকে, জীৱ জন্তুবিলাকে পানী খাবলৈ বহুত কষ্ট হয়, গতিকে সেইফালৰ পৰা ভাল হ'ব। আৰু ইয়াতে যে পানী আছে তাত মাছৰো কৰিব পাৰে, গতিকে এইটো এটা অভিনৱ আঁচনি আৰু আমি এইটো সফল কৰিব লাগে। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।